অসম গ্ৰন্থমেলাত উপলভ্য বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ স্বনিৰ্বাচিত ২৬ শীৰ্ষক গ্ৰন্থখন ৰাজ্যৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠীৰ ৰেখা প্ৰকাশনে প্ৰকাশ কৰিছে মনোজ কুমাৰ গোস্বামীৰ নতুন গ্ৰন্থখন। বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ পূৰ্বে প্ৰকাশিত আৰু অপ্ৰকাশিত গল্পৰ সংকলন এই স্বনিৰ্বাচিত ২৬। ইতিমধ্যে পাঠকৰ মাজত বিপুল সমাদৰ লাভ কৰিছে মনোজ কুমাৰ গোস্বামীৰ স্বনিৰ্বাচিত ২৬ শীৰ্ষক গ্ৰন্থখন। নতুন কিতাপ আহিছে ৰেখা প্ৰকাশনৰ পৰা আপোনাৰ ৰঞ্জু হাজৰিকা ছাৰৰ বহুত কেইখন আহিছে। তাৰপিছত আপোনাৰ মনোজ কুমাৰ গোস্বামী ছাৰৰ এখন আহিছে স্বনিৰ্বাচিত বুলি 26। জুবিনৰ আহিছে, আপোনাৰ ডক্টৰ নন্দ সিং বৰকলাৰ আহিছে, মাধুৰ্য মণ্ডিত বৰুৱা ছাৰৰ আহিছে। বহুত কেইখন কিতাপ আহিছে, আছে ভালেই হৈ আছে বৰ্তমান আৰম্ভণিহে, পিছলৈ ভাল হ'ব আৰু। সৰ্বাধিক কোনখন বিক্ৰী হৈছে আপোনালোকৰ প্ৰকাশনত? মানে আমাৰ প্ৰকাশনো মানে এইকেইখন আমাৰ মানে চেল হৈ আছে, স্বনিৰ্বাচিতখনো হৈ আছে। স্বনিৰ্বাচিতখন কোনদিনা উন্মোচন কৰিছে? এইখন উন্মোচন মানে এইখন আজি প্ৰথম দিনা আহিছে, মানে ইয়াতে বুক ফেয়াৰ 24 তাৰিখে আহিছে, গতিকে গৈ আছে ধুনীয়াকৈ।